আজি আমাৰ অসম গণ পৰিষদৰ আমাৰ শ্ৰদ্ধাৰ অগ্ৰজ অসম গণ পৰিষদৰ মাননীয় সম্পাদক তথা দলৰ মুখপাত্ৰ অৰ্ণৱ ভৰালী ডাঙৰীয়াৰ ওপৰত এটা বৰ্বৰচিত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু নেদেখাজনৰ কৃপাত তেখেত কুশলে আছে। গতিকে আমি তেখেতৰ দলীয় নেতৃত্বৰ নিৰ্দেশমৰ্মে আমি তেখেতক খবৰ ল'বলৈ আহিছিলোঁ। আমি এই ঘটনাক অতি তীব্ৰ আৰু কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আপোনালোকৰ যিখন সভা চলি আছিলে সেইখন সভাত প্ৰাক্তন বিধায়ক সত্যপদ কলিতাও আছিলে আৰু ডাক্তৰ কমলা কলিতাও আছিলে। তেওঁলোক থকাৰ পাছত তেনেকুৱা এটা পৰিৱেশ বনিছে, কি বুলি ভাবে? চাওক, সভাখনত কোন আছিল কোন নাছিল সেইটো বস্তু বৰ এটা বেলেগ চেপ্টাৰ। কিন্তু আমি কওঁ যে এই গোটেই ঘটনাটোৰ আঁৰত এটা তৃতীয় পক্ষ জড়িত হৈ আছে। এই গোটেই ঘটনাটোৰ আঁৰত কংগ্ৰেছৰ কিছুসংখ্যক এজেণ্ট আৰু কিছুসংখ্যক অপশক্তি জড়িত হৈ আছে। আৰু অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে যুৱ সমাজক প্ৰতিনিধিত্ব কৰি অসম যুৱ পৰিষদৰ তৰফৰ পৰা বা আপোনালোকৰ জৰিয়তে আজি তেওঁলোকক সেই সকলো অপশক্তি আমি সকীয়াই দিব বিচাৰোঁ যে অসম গণ পৰিষদ দলৰ হওক বা যিকোনো ভাতৃভগ্নী সংগঠনত আমাৰ যিকোনো দলীয় নেতা কৰ্মীৰ ওপৰত এনেকুৱা ধৰণৰ ঘটনা যিকোনো অপশক্তি বা কংগ্ৰেছৰ এজেণ্টে যদি আজিৰ পৰা সংঘটিত কৰে তেনেহ'লে আমাৰ ফালৰ পৰা প্ৰত্যাক্ৰমণ হ'ব আৰু একদম আমাৰ অসমীয়া চিধা ভাষাত এইবাৰ তেওঁলোকক পিতা হ'ব। কোন কংগ্ৰেছৰ এজেণ্ট কোন? চাওক, এনেকুৱা ধৰণৰ অপশক্তি চাৰিওফালে গা কৰি উঠিব পাৰে। আজি আমি যিটো ঘটনাৰ আমি যিখিনি ভিডিঅ' ফুটেজ আমি দেখা পাইছোঁ, আজি আমাৰ শ্ৰদ্ধাৰ ডক্টৰ তপন দাস ডাঙৰীয়া অকণমান দেৰি আগতে কৈছে যে এখন ঘৰৰ ভিতৰৰ এজন ব্যক্তিয়ে নিজৰ ঘৰৰ দ্বিতীয় এজন সদস্যক এনেকুৱা ব্যৱহাৰ কেতিয়াও কৰিব নোৱাৰে। গতিকে সেয়া অপশক্তি আছিল। আমি কোন কোন অপশক্তি আছিল আমি নিশ্চয়কৈ তেওঁলোকক নিৰূপণ কৰিম আৰু আমি বিচাৰি উলিয়াম আৰু এইবাৰ আমাৰ ফালৰ পৰা প্ৰত্যাক্ৰমণ হ'ব। এইবাৰ দ্বিতীয়তে য'তেই এনেকুৱা ধৰণৰ ঘটনা এনেকুৱা ধৰণৰ অপশক্তি কৰিবলৈ চেষ্টা কৰিব তেতিয়াই আমাৰ ফালৰ পৰা একদম স্পষ্ট আৰু চিধা কথা আমিও তেওঁলোকক প্ৰত্যাক্ৰমণ কৰিম বা এইবাৰ বৃদ্ধি পাম। আপোনালোকৰ অনুভৱ হয়নে অপশক্তি আপোনাৰ দলৰ মাজতে যে ভিতৰত সোমাই আছে কেতিয়াবা অনুভৱ হয়নে কিছুমান কাৰো কাৰ্যই? চাওক, অপশক্তি বস্তুটোৰ ব্যাখ্যাটো দিয়াটো অকণমান কঠিন। অপশক্তি চাৰিওফালে থাকিব পাৰে। অপ বুলি যিটো কথা কোৱা হয় আমাৰ অসমীয়া ভাষাত অপশক্তিটো এটা ঋণাত্মক বস্তু বুজায়। গতিকে অপশক্তি বোলা যিটো এলিমেণ্ট সেইটো যিকোনো ঠাইতে থাকিব পাৰে। অপশক্তি আছে বুলি আমি মানিছোঁ। কিছুমান ঠাইত ক'ৰবাত কংগ্ৰেছৰ এজেণ্ট থাকিব পাৰে, কিছুমান ঠাইত অপশক্তি থাকিব পাৰে। অপশক্তি যিকোনো ঠাইতে থাকে। য'ত ভগৱানৰ বাহ থাকিব তাতে চৈতানো থাকিব। গতিকে এনেকুৱা ধৰণৰ অপশক্তিক নিৰ্মূল কৰিব লাগিব আৰু আমাৰ দলীয় নেতৃত্বই আমাৰ পৰম শ্ৰদ্ধাৰ সভাপতি অতুল বৰা ডাঙৰীয়া আৰু পৰম শ্ৰদ্ধাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত আমি এইবাৰ সেই অপশক্তিসকলক আমি কঠোৰভাৱে নিৰ্মূল কৰিম বুলি আমি দৃঢ় বিশ্বাস। অপশক্তি যদি আপোনালোকৰ দলৰে জ্যেষ্ঠ বিধায়কসকল হয়, জ্যেষ্ঠ প্ৰাক্তন বিধায়ক হয় তেতিয়াহ'লে কি ব্যৱস্থা হ'ব? আমি ভাবা নাই যে আমাৰ দলৰ কোনোবা প্ৰাক্তন বিধায়ক বা জ্যেষ্ঠ কোনোবা নেতাই অপশক্তিৰ ভূমিকা পালন কৰিছে বুলি আমি এইটো কেতিয়াও ভাবা নাই। কাৰণ অসম গণ পৰিষদ দল এটা পৰিয়ালৰ দৰে আৰু অসম গণ পৰিষদ দলৰ এটা নীতি আদৰ্শ আছে। আমি এটা আঞ্চলিকতাবাদৰ ধাৰাত বিশ্বাসী আমি এটা দল, অসমৰ আটাইতকৈ পুৰণি আৰু একমাত্ৰ আঞ্চলিক ৰাজনৈতিক দল। গতিকে আমাৰ মাজত এনেকুৱা খামখেয়ালি থাকিব পাৰে বুলি আমি ভাবা নাই। চাওক, সেই বিষয়ে আমি কোনো ধৰণৰ কথা এতিয়ালৈকে জ্ঞাত নহয়। যদি এই বিষয়ে কিবা কথা জানিব পাৰোঁ, তেওঁলোক আমাৰ যথেষ্ট অগ্ৰজ, তেওঁলোক আমাৰ দলৰ ফালৰ পৰা বিধায়ক আছিলে, তেওঁলোক মন্ত্ৰী আছিলে। গতিকে তেনেকুৱা ধৰণৰ অগ্ৰজ ব্যক্তিৰ বিষয়ে কোৱাৰ আমাৰ স্পৰ্ধা আমি গোটাব নোৱাৰিম। গতিকে সেই বিষয়ে কিবা কোনো ধৰণৰ কথা আমি অৱগত নহয়। গতিকে কিবা থাকিলে এইটো নিশ্চয় আমাৰ দলীয় মেজত আমি সেই কথাটো নিশ্চয় পৰ্যালোচনা হ'ব আৰু এইটো নিশ্চয় আলোচনা কৰা হ'ব। অপশক্তি যদি সেই ধৰণৰ লোক জড়িত থাকে তেখেতসকলৰ বিৰুদ্ধে দলীয়ভাৱে কিবা হ'ব নাই? কাৰণ দল এটা অনুশাসন থাকিব, সেই অনুশাসনৰ লগত মিলি তেখেতসকল যদিও আপোনালোকৰ অভিজ্ঞ হয় অগ্ৰজ হয় তেখেতসকলৰ বিৰুদ্ধে একে ব্যৱস্থা হ'ব নে নাই? চাওক, প্ৰথম কথাটো হ'ল তেখেতসকলৰ বিৰুদ্ধে কোৱাৰ স্পৰ্ধা মই গোটাব নোৱাৰোঁ। কাৰণ তেখেতসকল আমাৰ দলীয় অনুশাসনটো কিন্তু দলীয় অনুশাসনৰ কথা যদি আপোনালোকে ক'বলৈ যায়, দলীয় অনুশাসনৰ ক্ষেত্ৰত কেতিয়াও আমাৰ শ্ৰদ্ধাৰ অতুল বৰা ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ কেশৱ মহন্ত ডাঙৰীয়াই কেতিয়াও দলীয় অনুশাসনৰ ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নাই। সেইটো কথা আমি ডাঠি ক'ব পাৰোঁ। আৰু দলীয় অনুশাসনৰ কথা যদি আহে তেতিয়াহ'লে নিশ্চয়কৈ দলীয় অনুশাসনৰ ক্ষেত্ৰত তেওঁলোকে কঠোৰ হাতেৰে দলীয় অনুশাসনৰ ক্ষেত্ৰত কঠোৰ হাতেৰে দমন কৰিব। সেয়া বিধায়ক হয়, সেয়া প্ৰাক্তন বিধায়ক হওক বা অন্য কোনোবাই হওক। চাওক, মই সেইটো কথাই কৈছোঁ। কোন হয় আমি এইটো নাজানো আৰু কোনো দলীয় জ্যেষ্ঠ নেতাৰ বিষয়ে কোৱাৰ স্পৰ্ধা আমাৰ নাই বা সেনেকুৱা ধৰণৰ কোনো কথা আমি কেতিয়াও কোনো মজিয়াত উল্লেখ কৰিব নিবিচাৰোঁ। আৰু তেওঁলোক যিকোনো দলীয় নেতাই হওক তেওঁলোক আমাৰ অগ্ৰজ। কিন্তু যদি যিকোনো অপশক্তি আপোনালোকে কোৱাৰ দৰে যিকোনো অপশক্তি যদি আছে তেতিয়াহ'লে সেই অপশক্তিক আমাৰ দৃঢ় বিশ্বাস যে আমাৰ দলীয় নেতৃত্বই আমাৰ শ্ৰদ্ধা অতুল বৰা ডাঙৰীয়া আৰু শ্ৰদ্ধা কেশৱ মহন্ত ডাঙৰীয়াই অনুশাসনৰ মাজেৰে কঠোৰ হাতেৰে দমন কৰিব। হ'ব দিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।